গুড মৰ্ণিং সুপ্ৰভাত জনালোঁ সকলোলৈকে। আৰু সেয়া হাতত লাল চাহ একাপ দেখিছে নহয়, ৰাতিপুৱা উঠি লাল চাহ একাপ নাখালে ভাল নালাগে, গতিকে লাল চাহ একাপ খাই লৈছোঁ। আৰু আপোনালোকে লাল চাহ ভাল পায় নে গাখীৰ চাহ ভাল পায় জনাব দেই। মই কিন্তু লাল চাহে ভাল পাওঁ, গতিকে লাল চাহেই খাওঁ। আৰু গাখীৰ চাহ খোৱাতকৈ আপোনালোকে গাখীৰ একাপ গৰম কৰি খাব, বহুত উপকাৰ কৰিব আপোনাৰ শৰীৰৰ কাৰণে। আৰু একাপ গাখীৰ চাহ পুৱাতেই খাই আপুনি অনুভৱ কৰিব আপোনাৰ দিনটো কেনেকুৱা লাগি থাকে। আপোনাৰ আভোগ কৰি থাকিব, ভোক একদম নালাগে গাখীৰ চাহ খালে, মানে গেছ প্ৰব্লেম কৰে। গতিকে গাখীৰ চাহ কমাই খাব দেই, যিসকলেতো খাই এৰিব নোৱাৰে কমাই খাব, ৰাতিপুৱাই নাখাব। আৰু লাল চাহৰ লগতে নাস্তা এটা লাগে লগত, সেইকাৰণে নাস্তা এটা লৈ লৈছোঁ। বেয়া হৈছে নেকি ক'ব দেই, নাস্তাটো ভাল লাগিছেনে বাৰু। মানে বেলেগ একো নহয়, চিৰা বাদাম মানে মিক্সাৰ আৰু এইটো এটা বৰফি আছে। আজি চাহৰ নাস্তা দেই। আপোনালোকে ভাল পায়নে বাৰু জনাবচোন দেই, মই কিন্তু ভাল পাওঁ। কোনে কোনে ভাল পায় কমেণ্ট কৰিব, দিবগৈতো নোৱাৰোঁ, তথাপিতো কমেণ্ট এটা কৰিব, ভাল লাগিব। মই ভাল পাওঁ আৰু মোৰ নিচিনাকৈ আমাৰ মায়েও ভাল পায় এনেকৈ মিক্সাৰ মিলাই খায়। আৰু মায়ে বেছিকৈ নিমখ চাহ খায় আৰু মই নিমখ চাহেই ভাল পাওঁ, তথাপিতো কেতিয়াবা কেতিয়াবা চেনি চাহ খাওঁ আৰু। ঠিক আছে, লগ পাম সকলোকে পুনৰ এটা নতুন ভিডিঅ'। আশা ৰাখিলোঁ সকলোৰে দিনটি শুভ হওক। ধন্যবাদ।